প্ৰিয়ভাজন জীৱনৰ গুৰুত্বপূৰ্ণ কামটো কৰিম বুলি ভাবিহে আছিলোঁ। এইবাৰ পিছে সিদ্ধান্তটো লৈয়ে পেলালোঁ। জীৱনৰ এই সিদ্ধান্তটোৰ বাবে এতিয়া আমাক প্ৰয়োজন আপোনাৰ আশীৰ্বাদ। কলিয়াবৰৰ এজন সংস্কৃতিবান যুৱকে তেওঁৰ বিয়াৰ নিমন্ত্ৰণ দিয়াৰ এক পৰম্পৰাগত দৃশ্য এয়া। নিমন্ত্ৰণ দিবলৈ আহিলোঁ। নৱেম্বৰ 22 তাৰিখে মোৰ বিয়া আৰু 25 নৱেম্বৰত অভ্যৰ্থনা অনুষ্ঠান। গতিকে দুৰ্ভাগ অনুষ্ঠানতে গৈ একাদলি আশীষ দি আমাক যাতে উদ্ধাৰ কৰে দেই। কিন্তু কলিয়াবৰৰ সঞ্জীৱ শইকীয়া নামৰ এই সাধাৰণ যেন লগা যুৱকজন কিছু ব্যতিক্ৰম। ব্যতিক্ৰম তেওঁৰ বিয়ালৈ নিমন্ত্ৰণ কৰা প্ৰক্ৰিয়াটো নহয়, ব্যতিক্ৰম তেওঁৰ বিয়াৰ চিঠিখনহে। অতি জৰে পৰা আমি বাঁহৰ চুঙাৰ দৈৰ বিষয়ে শুনি আহিছোঁ বা বাঁহৰ চুঙাৰ দৈ খাই আহিছোঁ। কিন্তু কলিয়াবৰত এইবাৰ বাঁহৰ চুঙাত দৈ নহয়, বাঁহৰ চুঙাত বিয়াৰ চিঠিহে পাব। কলিয়াবৰৰ এইজন সংস্কৃতিবান যুৱক সঞ্জীৱ শইকীয়াই বাঁহৰ চুঙাত বিবাহৰ চিঠি ভৰাই নিমন্ত্ৰণ দিছে আপোনজনক। দুৰ্ভাগ অনুষ্ঠানতে গৈ একাদলি আশীষ দি আমাক যাতে উদ্ধাৰ কৰে দেই। কলিয়াবৰৰ এইজন উদীয়মান যুৱকে বিবাহৰ পত্ৰ ভৰোৱা খাম আৰু বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰণৰ ব্যৱস্থাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। সচৰাচৰ বিবাহৰ চিঠি ভৰোৱা খামৰ সলনি বিজুলী বাঁহেৰে অতি কষ্টৰে তৈয়াৰ কৰা চুঙাত ভৰাই দিছে বিবাহৰ নিমন্ত্ৰণী পত্ৰ। বাঁহৰ চুঙাত ভৰোৱা নিমন্ত্ৰণী পত্ৰেৰে বিবাহ অনুষ্ঠানলৈ দিছে সাদৰ নিমন্ত্ৰণ। আৰু এটা কথা চিন্তা আহিল মোৰ যে মই বাঁহৰ চুঙাত দৈ খাইছোঁ, কিন্তু আজিলৈকে বাঁহৰ চুঙাত চিঠি মই দেখা নাই। মই আগতে হৈছিল যদি নাজানো, মই দেখা নাছিলোঁ। গতিকে মই ভাবিলোঁ এইবাৰ বাঁহৰ চুঙাত চিঠি দি পেলাই ৰাইজক মই মোৰ বিয়াৰ কাৰণে নিমন্ত্ৰণ দিম, সেই বুলি ভাবি এতিয়া বাঁহৰ চুঙাত দৈ নহয়, বাঁহৰ চুঙাত চিঠি। কিন্তু সঞ্জীৱ শইকীয়াৰ মনলৈ কেনেকৈ আহিল এই ব্যতিক্ৰমী চিন্তা? তাৰো নিশ্চয় কাৰণ নথকা নহয়। তাৰ কাৰণটো সঞ্জীৱ শইকীয়াৰ মুখেৰেই শুনো আহক। যে মোৰ মায়ে এদিন আমাৰ ডেইলি বজাৰ থাকে, মঙলবৰীয়া বজাৰৰ কাৰণে এখন লিষ্ট বনাই দিছিলে মোক। আৰু লিষ্টখন আছিল বেলেগ এজনৰ বিয়াৰ চিঠিৰ এটা খাংটোৰ পিছফালে লিষ্টখন লিখি দিছিলে। যেতিয়া মই লিষ্টখন চালোঁ যে বিয়াৰ খাং হয়, তেতিয়া মই মনতে ভাবিলোঁ যে মোৰো বিয়া এখন আহি আছে। গতিকে এনেকৈও খামত যাতে চাগে মোৰ বিয়াৰ চিঠিত কোনোবাই বজাৰ লিষ্ট লিখিব, সেই হেতুকে মই ভাবিলোঁ যে মোৰ বিয়াৰ চিঠিখন যদি বেলেগ এটা উপায়েৰে বনাওঁ বা বেলেগ এটা ব্যৱস্থাৰে বনাওঁ, যে বিয়াৰ চিঠিখন আচলতে নেপেলাব, খামটো থৈ দিব। সংস্কাৰ আৰু পৰম্পৰা যেন আজিও সম্পৃক্ত হৈ আছে সমাজ জীৱনৰ সৈতে। বিশেষকৈ গ্ৰামাঞ্চলত আধুনিকতাৰ ধাম খুমিয়াই গিলিব পৰা নাই আমাৰ সংস্কাৰ আৰু পৰম্পৰা। তাৰ এক অনন্য উদাহৰণ কলিয়াবৰৰ সঞ্জীৱ শইকীয়া। সঞ্জীৱ শইকীয়াৰ যুগ্ম জীৱন সফল আৰু সুন্দৰ হওক, আমিও জনালোঁ শুভকামনা। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ। মোৰ বিয়া আৰু 25 নৱেম্বৰত অভ্যৰ্থনা অনুষ্ঠান। গতিকে দুৰ্ভাগ অনুষ্ঠানতে গৈ একাদলি আশীষ দি আমাক যাতে উদ্ধাৰ কৰে দেই।